Oh. Language, which language you prefer? Assamese. এই মডেলটোৰ মানে উদ্দেশ্য হৈছে যে মানুহক জনোৱা যে হেল্ডি ফুড খালে কি হয় আৰু আনহেল্ডি ফুড খালে কি হয়। হেল্ডি ফুডত যেনেকৈ আমাৰ আছে যে হেল্ডি ফুড যদি আমি খাওঁ তেতিয়াহ'লে আমাৰ বডিটো এনেধৰণে হ'ব আৰু ইয়াতে হেল্ডি ফুড ক'ৰ পৰা উৎপত্তি হয় তাৰে বিষয়ে কোৱা হৈছে খেতিৰ পৰা আৰু ইয়াতে আনহেল্ডি ফুড দেখুওৱা হৈছে আনহেল্ডি ফুড আৰু ইয়াতে দেখা হৈছে যে মানে কথা হৈছে আচ্ছা, হেল্ডি ফুড কাক ক'বা আৰু What is called healthy food? আমাৰ শৰীৰৰ মানে ভাল আৰু আনহেল্ডি ফুড মানে যোনবিলাক মানে অলপ লোকচান হয় Healthy food or দুটামান নাম কোৱাচোন বানানা হ'ল সেইটোতে কনফিউজ হৈ মডেলটো বনাইছে হেল্ডি ফুড কোনটো কোনো জানা এর কি হল প্রসেসিং দেন হাউ ইট ইজ প্রসেসিং actually simply how it is processed. ये क्या है मैंगो हाँ अरे कैल्शियम कितना है कितना परसेंट कैल्शियम है मैंगो तो तुम किसे तुम्हें केनेके ক'ব পাৰা যে হেল্ডি ফুড বুলি ফাইবাৰ কিমান পাৰ্চেণ্ট আছে মেংগোত চি ভিটামিন কিমান আছে আমাৰ শৰীৰৰ কাৰণে চি ভিটামিন লাগে নে লাগে গতিকে এইটো যে হেল্ডি ফুড কৈছে চি ভিটামিনৰ পৰিমাণ কিমান ইয়াতে এইটো খালে আমাৰ চি ভিটামিন কিমান আহিব বা কেলছিয়াম কিমান আহিব ডাষ্টবিন প্ৰয়োগ কৰি ডাষ্টবিন মানে ইউজ কৰিলে আমি এনভাইৰনমেণ্টটো অলপ চাফা কৰি ৰাখিব পাৰোঁ আৰু ইয়াতে দেখুওৱা হৈছে যে পাৰ্চনেল হাইজিনৰ বিষয়ে মানে হাত চাফ ধুব লাগে আৰু ইয়াতে মানে ফুড হাইজিনৰ বিষয়ে দেখুওৱা হৈছে মানে তেতিয়া আমি চাফা ফুড খাব লাগে তাৰপিছত ফুডবিলাক আমি ধুব লাগে তাৰপিছত এইবিলাক আনহেল্ডি ফুডবিলাক খাব নালাগে এটা মানে স্যার ফুড পিরামিড হয় তাতে স্যার ভিটামিন এ সোর্স তার বিষয়ে দেখা হয়েছে আর স্যার প্রোটিনের বিষয়ে দেখা হয়েছে বিষয়ে কার্বোহাইড্রেটসের বিষয়ে আমার হেলদি ফুডের ভিতৰত তিনিটা বস্তু আহি যাব এইটো শুনে চাওক ঠিক আছে so